নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এনআইএছৰ প্ৰাৰ্থীসকলক দিব বিচাৰিছো যিসকল এনআইএছৰ প্ৰাৰ্থী হেসকল প্ৰাৰ্থীয়ে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে হিমান শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে এইটো ভিডিঅ' দেখিব পাৰে তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা ৰায়দান আছে মহামান্য উচ্চতম ন্যায়ালয়ে যেটো ৰায়দান দিছে যে 18 মহীয়া কোৰ্সটো 2 বছৰীয়া কোৰ্স লহম পৰ্যায় নহয় আৰু তাৰ পিছৰে পৰা এনআইএছৰ প্ৰাৰ্থীসকলে নিজৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে যুঁজি আছে প্ৰেট কৰাৰ কাৰণে আৰু সেইটো সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগতে বিটিআৰ আৰু শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ কাৰণে যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলক আবেদন কৰাৰ পৰা বিৰত ৰখা হৈছিল তেওঁলোকক আবেদন কৰিব দিয়া হোৱা নাছিল আৰু সেইটো সময়তে এনআইএছৰ প্ৰাৰ্থীসকলে অসমৰ লগতে বিটিআৰৰ প্ৰাৰ্থীসকলেও ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে তেওঁলোকক সাময়িকভাৱে আবেদন কৰাৰ কাৰণে সকাহ প্ৰদান কৰিছিল আৰু সেই খবৰটো এনআইএছৰ প্ৰাৰ্থীসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিছিল আৰু কিছু পৰিমাণে তেওঁলোকে ন্যায়ালয়ৰ পৰা ৰায় পাইছিল আৰু যিসকলে এনআইএছৰ প্ৰাৰ্থী তেওঁলোকে যিসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিটিআৰৰ পৰা বা অসমৰ পৰা গতিকে তেওঁলোকৰ যেটো পেটিশনাৰ হিচাপে আছিল আৰু সেই পেটিশনাৰসকলক অনলি পেটিশনাৰসকলক এই অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ লগতে বিটিআৰৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষা বিভাগত আবেদন কৰাৰ কাৰণে সাময়িকভাৱে ৰায়দান প্ৰদান কৰিছিল এইখিনি কথা আমি আগতেও আপোনালোকক জনাইছিলো আৰু এতিয়াও আপোনালোকক জনালো এটা কথাটো হল আপোনালোক গুৰুত্বপূৰ্ণ খবৰ এইটোৱে দিব বিচাৰিছো যে এইটো এটা বিটিআৰৰ নিম্ন প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ কাৰণে ডকুমেন্টছ ভেৰিফিকেশন চলি আছে আৰু এই ডকুমেন্টছ ভেৰিফিকেশনত এনআইএছৰ প্ৰাৰ্থীসকলে আবেদন কৰিছে হেয়া পেটিশনাৰে হওক বা নন পেটিশনাৰে হওক প্ৰত্যেকে আবেদন কৰিছে এটা কথাটো হল যেহেতু মহামান্য উচ্চ ন্যায়ালয়ে ৰায়দান দিছে পেটিশনাৰ সকলৰ কাৰণে যিসকলে পেটিশনাৰ হৈছে সেই সকল পেটিশনাৰক আবেদন কৰাৰ কাৰণে ৰায়দান দিছে এতিয়া এই ডকুমেন্টছ ভেৰিফিকেশনত যেহেতু প্ৰত্যেককে মাতিছে হেয়া পেটিশনাৰে হওক বা নন পেটিশনাৰে হওক প্ৰত্যেককে মাতিছে আৰু তাৰ ডকুমেন্টছ ভেৰিফিকেশন কৰাৰ সময়ত এনআইএছ বুলি লিখি থৈ দিছে কিন্তু কোন কেজন প্ৰাৰ্থী পেটিশনাৰ কোন কেজন প্ৰাৰ্থী পেটিশনাৰ নহয় সেইখিনি কথা হয়তো তেওঁলোকে জ্ঞাত নহয় খালিকে এনআইএছ বুলি গম পায় এটা কথাটো হল যেহেতু উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছে এই যিখিনি বিজ্ঞাপন বা পদ এই পদৰ বিপৰীতে যিসকল এনআইএছৰ প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পেটিশন হিচাপে সেই সকল প্ৰাৰ্থী যদিহে সিলেকশ্যনত নামাহে তেওঁলোকে চাকৰিটো নাপালেও কিন্তু তেওঁলোকৰ কি হ'ব পোষ্ট হোল্ড হৈ থাকিব আৰু যিদিনা মানে কি ৰায়দান আহিব ফুলফিল কৈ এনআইএছৰ সাৰ্টিফিকেট মাৰ্কশ্বিটক লৈ আৰু তেতিয়া ভেলিড হলে তেওঁলোকে চাকৰিটো পাই যাব আৰু যিসকল নন পেটিশনাৰ তেওঁলোকৰ কাৰণে উচ্চ ন্যায়ালয়ে ৰায়দানটো দিয়া নাছিল এটা কথাটো হল যেহেতু এনআইএছ বুলি ক'লে তাত পেটিশনাৰো থাকিব আৰু নন পেটিশনাৰো থাকিব গতিকে তেওঁলোকে ভেৰিফিকেশন কৰাৰ সময়ত যিসকল পেটিশনাৰ আপোনালোকে অৰ্ডাৰ ফাইলটোৰ নাম্বাৰ অনুযায়ী আপোনালোকে সেই ফাইলটো জমা দিব যাতে আপোনালোকক পেটিশনাৰ বুলি জানে আৰু সিলেকশ্যন কৰাৰ সময়ত আপোনালোকে সিলেকশ্যন নামটো আহে নহলে হয়তো আপোনালোকে তেনেকৈ ভাবি থাকিব যে এইখিনি সকলোৱে এনআইএছৰ হয় সকলোৱে এনআইএছৰ কিন্তু যেহেতু এটা ৰায়দান আছে পেটিশনাৰ সকলৰ কাৰণে গতিকে এনআইএছৰ যিসকল প্ৰাৰ্থী যিসকল পেটিশনাৰ হিচাপে এটা ৰায়দান পাইছে গতিকে সেই ৰায়দান পোৱা প্ৰাৰ্থীসকলে আপোনালোকে যেটো হাইকোৰ্টৰ পৰা মানে কি অৰ্ডাৰ পাইছে সেই অৰ্ডাৰ কপিটো আৰু আপোনাৰ য'ত মানে কি নামটো আছে সিৰিয়েল নাম্বাৰ সেই নাম থকা পেজটো আপোনালোকে তাত জমা দি থৈ আহিব যাতে আপোনালোকক সিলেকশ্যন কৰাৰ সময়ত জানে যে এই সকল প্ৰাৰ্থী পেটিশনাৰ হয় কিয়নো আমি জানিব পৰা মতে তাত মানে কি পেটিশনাৰ বা নন পেটিশনাৰ এনআইএছৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে ভেৰিফিকেশন কৰিবলৈ গৈছে আৰু প্ৰত্যেকে কিন্তু এনআইএছ হিচাপে ধৰি লৈছে আৰু এইটো কথা ক'ব লাগিব যে যেহেতু এটা ৰায়দান পাইছে পেটিশনাৰসকলে নিশ্চয় শিক্ষা বিভাগত এইখিনি ফাইল জমা হ'ব কিন্তু জমা হ'লেও যাতে সিলেকশ্যন প্ৰসেছত মানে কি কোনো ৰৈ যাব নালাগে যিসকল পেটিশনাৰ সেই কাৰণে আপোনালোকে প্ৰথম অৱস্থাত কি কৰিব অৰ্ডাৰৰ যেটো কপি আছে প্ৰথম পেজটোৱে হওক আৰু আপোনাৰ য'ত নাম আছে সেই নাম থকা পেজটো আপোনালোকে তাত জমা কৰি আহিব আৰু ক'ব যে আমি পেটিশনাৰ হিচাপে আছো এনআইএছৰ প্ৰাৰ্থীখিনি গতিকে এইটো আমাৰ অৰ্ডাৰ কপি যাতে আপোনালোকৰ মাৰ্ক অনুযায়ী যেতিয়া আপোনাৰ সিলেকশ্যন হয় যাতে আপোনালোক তেতিয়া মানে ৰৈ নাযায় সেইকাৰণে এইটো ভুল নকৰিব আৰু যেহেতু বিটিআৰ শিক্ষা বিভাগত বাহিৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিছে গতিকে যিসকল মানে কি পেটিশনাৰ আপোনালোকেও এইখিনি কাম কৰিব আৰু আপোনালোকে নাপাহৰিব কাৰণ
যেহেতু অসমৰ কাৰণে প্ৰাৰ্থীসকলে এটা ৰায়দান পাইছে আৰু বিটিআৰৰ প্ৰাৰ্থীসকলে এটা ৰায়দান পাইছে সাময়িকভাৱে আবেদন কৰাৰ কাৰণে যিসকলে পেটিশনাৰ এই পেটিশনাৰ প্ৰাৰ্থীসকলে অৰ্ডাৰ কপিটো তাত জমা কৰি আহিব আৰু কৈ আহিব যে এইটো আমাৰ অৰ্ডাৰ কপি আমি মানে কি পেটিশন হিচাপে আছিল গতিকে এইটো খবৰ আপোনালোকক দিলো আৰু এইটো ভুল নকৰিব যাতে সিলেকশনৰ সময়ত মানে কি এনএস বুলি ধৰি লৈ কিনে সকলোকে বাতিল কৰিব নোৱাৰে যদি বাতিল কৰে আৰু পেটিশনাৰ খিনি নিশ্চয় এইটো এটা ৰায়দান আছে গতিকে ৰায়দানৰ ওপৰত যেটো আছে আপোনালোকে গতিকে আপোনালোকৰ পদটো নিশ্চয় থাকি যাব আপোনাৰ চাকৰি নাপালেও আৰু যিদিনা মানে এনএছৰ কাৰণে ৰায়দান আহিব সেইদিনা আপোনালোকক কি পাব সেই আপোনাৰ নামত থকা চাকৰিটো পাই যাব গতিকে যিসকল পেটিশনাৰ এনএছৰ সেই এনএছৰ পেটিশনাৰ সকলে এইখিনি কাম কৰিব এইটো ইনফৰমেশন আপোনালোকক দিলো আৰু অসমতো যেতে এনেকুৱা হয় হয়তো আপোনালোকৰ নামত থকা পেজটো তাত জমা কৰি আহিব আৰু ইতিমধ্যে যিটো অৰ্ডাৰ কপি বা যিখিনি যাৱতীয় কাম সেইখিনি পেটিশন সকলে কৰিছে অলৰেডি শিক্ষা বিভাগত জমা কৰিছে তথাপিও আপোনালোকে এইখিনি কাম কৰি থৈ আহিব যাতে সিলেকশন প্ৰসেছত মানে আপোনালোকে ৰৈ নাযায় কাৰণ আমি জানিব পৰা মতে প্ৰথম দিনৰে পৰা এনএছৰ প্ৰাৰ্থীসকলে ভেৰিফিকেশ্যন কৰি আছে গতিকে এই যিসকল প্ৰাৰ্থীয়ে ভেৰিফিকেশ্যন কৰিছে নিশ্চয় আপোনালোকৰ নাম আহিবই কিন্তু যদি নন পেটিশনাৰ হৈ থাকে সেইটো অসুবিধা হ'ব কাৰণ ৰায়দান এটা আছে হাইকোৰ্টৰ পেটিশনাৰ সকলকে ৰায়দানটো দিছে গতিকে ৰায়দান পোৱা প্ৰাৰ্থীসকলে অন্ততঃ ডকুমেন্টছ আপোনালোকৰ যদি আপোনালোক পেটিশনাৰ সেই পেজটো তাত জমা কৰি আহিব বা কৈ আহিব আৰু যাতে আপোনালোকে ৰৈ যাবলগীয়া নহয় এইটো ইনফৰমেশন এনএছৰ প্ৰত্যেকজন প্ৰাৰ্থীকে দিলো আৰু আশাবাদী এনএছৰ প্ৰাৰ্থীসকলে ভাল দিন আহক ভাল খবৰ আহক যেহেতু অসমৰ পৰা যিসকল প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এটা মানে কি হিয়াৰিং আছে আৰু এই হিয়াৰিঙত নিশ্চয় ভাল ফলাফল আহিব আৰু প্ৰত্যেকজন এনএছৰ প্ৰাৰ্থীয়ে ন্যায় পাব এইটো আশাবাদী আৰু মই যিখিনি ইনফৰমেশন আপোনালোকক দিলো আপোনালোকে নিশ্চয় গুৰুত্ব সহকাৰে চাব আৰু নিশ্চয় বুজি পাইছে আৰু যিনা আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব যাব এইখিনি কৰিব আৰু যদি কাৰোবাৰ ৰৈ গ'ল সেইটো কথা নাই বাৰু পিছত আপোনালোকে সেইখিনি জমা কৰিব পাৰিব আৰু যেহেতু শিক্ষা বিভাগতো এইখিনি জমা দিছে অলৰেডি গতিকে বহুত বেছি সমস্যা তথাপিতো আপোনালোকে এইখিনি কাম যিসকল এতিয়াও বাকী আছে এইখিনি কাম আপোনালোকে কৰিব এইখিনি আপোনালোকক দিলো ধন্যবাদ জয় অসম।